আজি আমাৰ ঘৰত নখোৱা আয়োজন কৰিছোঁ আৰু তাৰ বাবে প্ৰস্তুতি চলি আছে। সকলো মানে বৰ বেছি মানুহ মাতা নাই, প্ৰায় 40-50জনমান মানুহ হ'ব। আৰু তাৰ বাবে সৰুকৈ অকণমান প্ৰস্তুতি, আৰু নখোৱা মানে জানেই নতুন চাউল খোৱা হয়। আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় আমাৰ ঘৰত। তাৰপিছত আমাৰ ভকতটো নিমন্ত্ৰণ কৰিলোঁ। ভকতে পুথি পঢ়ি আছে, তাৰপিছত ইয়াৰ পুথি শুনি আছে। বিভিন্ন আমাৰ সমাজৰ মানুহ আহিছে। প্ৰথমতে প্ৰসাদৰ ব্যৱস্থাও কৰা হৈছে। পুথি পাঠ মানে পুথি পঢ়ি আছে আৰু পাঠকে। তাৰপিছত আপোনালোকে দেখিছে শাক পাচলি ধুনীয়াকৈ কাটি থৈছে আৰু ৰান্ধনি। বিশেষকৈ ইয়াত তিনিবিধ বৰ বেছি আইটেম আয়োজন কৰা নাই, কমকৈ আয়োজন কৰা হৈছে। দালি এখন, মাটিমাহৰ তৰকাৰী এখন, তাৰপিছত কবি ভাজি এনেকৈ আৰু ভাজি এখন, চালাড এখন। কম বাজেটৰ, বৰ বেছি নহয়। মাছ মাংস একো নাই, নিৰামিষ। তাৰপিছত এইফালে আপোনালোকে দেখিছে, আৰু ইয়াৰ পিছতে পুথি পঢ়া শেষ হ'ল। তাৰপিছত প্ৰসাদ বিতৰণ আৰম্ভ হৈছে। প্ৰসাদ দিয়াৰ ব্যৱস্থা কৰিছে, আৰু ফাইনেলি ময়ো প্ৰসাদ পাই গ'লোঁ। সকলোকে মানে প্ৰসাদ এতিয়া বিতৰণ হ'ব। প্ৰায় 9টা বাজিছে সেই সময়ত, যিহেতু মই যেতিয়া ভিডিঅ' কৰি আছিলোঁ। তাৰপিছত মই সেই পাকঘৰৰ পিছফালে দেখিলোঁ ধুনীয়াকৈ ৰন্ধা বঢ়াও কাম হৈ গৈছেহি। তাৰপিছত আকৌ পিছফালে প্ৰসাদৰ দিয়াৰ ব্যৱস্থা কৰিছে। বৰ বেছি মানুহ নাই, কিন্তু পিছত আহি আছে। ভিডিঅ'টো যেতিয়ালৈকে কৰি আছোঁ তাৰ মাজতো বহিছে, সিফালেও বহিছে। তাৰপিছত চালাড মানে মাখি আছে আৰু। তাৰপিছত এইটো হৈছে বেহুৱা, আৰু বেহুৱা মানে বাতুলি গুটিৰ নিচিনা বনাই দিছে। তাৰপিছতে আপোনালোকে দেখিছে প্ৰায় মানে হৈ গৈছে চবকে মানে দিবৰ কাৰণে যিখিনি আয়োজন কৰিব লাগে আয়োজনো কৰিছে। আৰু ধুনীয়াকৈ মানে মোৰ বোধহয় যেতিয়া মানে ভিডিঅ'টো বনাই আছিলোঁ তাৰ আগত মানে ভাবি আছিলোঁ ভিডিঅ'টো বনাওঁ নবনাওঁ। তাৰপিছত সকলোৱে কৈছে ভিডিঅ' বনাব লাগে, আৰু ভাল এটা স্মৃতি থাকি যাব। নখোৱাৰ সকলোকে মানে সমাজৰ বুলিয়েই নহয়, আমাৰ বিশেষকৈ পৰিয়ালটোকে নিমন্ত্ৰণ কৰাৰ দৰে হৈছে। আৰু ধুনীয়াকৈ বহিছে, আৰু সমাজৰ যিকেইজন মানুহ তেওঁলোকক নিমন্ত্ৰণ কৰিছোঁ। তাৰপিছত আমিও খাবলৈ বহিছোঁ, আৰু বিশেষকৈ কাৰেণ্টটো ধিপিক ধাপাক কৰি আছিলে, কাৰেণ্টটো অহা যোৱা কৰি আছিলে। আৰু ভিতৰত ইমান পোহৰ নাছিলে, সেইকাৰণে ভিডিঅ'টো আপোনালোকে দেখিছে ইমান ভাল লগা নাই। আৰু ভিডিঅ'টো ইমানেই আছিলে, আৰু সৰু ভিডিঅ'। সকলোকে ধন্যবাদ জনাইছোঁ।